বগৰী খেতিৰে স্বাৱলম্বী হৈছে শিক্ষিত যুৱক। নানা প্ৰকাৰৰ বগৰী গছেৰে ভৰপূৰ এখন বিশাল পথাৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হৈছে বগৰীসমূহ। কেইবা বিঘা মাটিত চেঙাৰ পূব মহচৰাৰ শিক্ষিত যুৱকে এই বগৰী খেতি কৰি আহিছে দীৰ্ঘদিনৰ পৰা। আৰু নিজ মাটিত বগৰী খেতি কৰি পৰিয়ালটোকো পোহপাল দিবলৈ সক্ষম হৈছে মইনুল আৰু সিদ্দিক নামৰ যুৱক দুজন। কৃষি কাৰ্যৰে এনেদৰে স্বাৱলম্বী হোৱাৰ উদাহৰণে স্বাভাৱিকতে আন বহু নিবনুৱা যুৱক যুৱতীক উৎসাহিত কৰিব। আৰু সেয়েহে আমাৰ এই খবৰ, এই মইনুল আৰু সিদ্দিক নামৰ দুই যুৱকে দীৰ্ঘদিনৰ পৰা বগৰী খেতি কৰিছে নিজ মাটিত, আৰু বগৰী খেতি কৰি নিজৰ পৰিয়ালক পোহপাল দিবলৈ সক্ষম হৈছে এই দুই যুৱকে। বগৰী খেতি কৰিছে? মই 9 বিঘামান কৰিছোঁ। 9 বিঘা কৰি কিনে মই অলপ লাভৱান হৈছোঁ। এইবাৰ লাভৱান মানে কি, দামটো মাৰ্কেটত বেছি পাইছোঁ। মাৰ্কেটত দামটো মই অলপ বেছি পালোঁ, সেইকাৰণে লাভৱান বেছি হৈছিলোঁ। যোৱাবাৰ মোৰ অলপ লছ হৈছিল। মোৰ এটা কথা হ'ল, চৰকাৰে মোক অলপ অকণমান সহায় কৰিলে মোৰ অলপ ভাল আছিল। মানে মোৰ অলপ টানা লাগি যায়, মানে হঠাৎ কৰি লাগি যায় পইচা, কামলা খৰচ, কিবা খৰচ আছে, মানে তেতিয়া মানে অলপ মোৰ কষ্ট হৈ যায়। কিবা পানী চানী দিব লাগে, কিবা চলাৰ বৰিং থাকে, এইগিলা অলপ মোক সহায় কৰিলে অলপ ভাল থাকে, মানে মোৰ অলপ আৰাম হ'লে হয়। এতিয়া মানে 9 বিঘা খেতি মোৰতো কষ্ট হৈ যায়। পইচাটো মই একেবাৰে লাষ্টত পাওঁ। 1 বছৰ পূৰা মানে খৰচটো যাব, মানে জানুৱাৰীৰ পৰা মই বিক্ৰী কৰোঁ। মানে ধৰকচোন 9 মাহ মোৰ কষ্ট, 3 মাহত মোৰ বিক্ৰী শেষ হৈ যায়। মানে 1 বছৰত 9 মাহ মোৰ খালি ইয়াতে ভৰব লাগে পইচা, আৰু 3 মাহত তাৰমানে পইচাখিনি